হেল্ল' এভৰিৱান, আজি হৈ গ'ল 1 মে' আৰু মোৰ অফিচ ইহঁতৰ স্কুল চব বন্ধ। সেই দেখি মোৰ মায়ে আজি ভাত খাবলৈ মাতিলে। আচলতে বিহু ভাত খাবলৈ মতা নাছিলে, সেইকাৰণে মাতিলে আজিয়ে, যিহেতু চবৰে বন্ধ। আৰু আমি যাবলৈ ওলাই এয়া পালোগৈ মাহঁতৰ ঘৰ। অলপ দেৰি বহিয়ে চাহ তাহ খাই ল'লোঁ। ধুনীয়াকৈ ডিম্পুৱে পিঠা বনাই থৈছিলে, খাই বিৰাট ভাল লাগিলে পিঠাকেইটা। তো খাই বৈ উঠি এইফালে পিছফালে চব কটা চিঙা বনোৱা মেলাত চব লাগি গ'লোঁ। আৰু বনাই মেলি উঠি এতিয়া খাবৰে হ'ল। আৰু খানাত আছিলে গাহৰি মাংস, লগতে কচু পিটিকা, পদিনাৰ চাটনি, কণবিলাহী দিয়া কচু, পদিনা চাটনি, লগতে পৰ্ক আৰু এইপিনে ফ্ৰাই মাছ আৰু মাছৰ জোল বনাইছিলে। মই জোলৰ মাছ নাখাওঁ কাৰণে ফ্ৰাই মাছ ল'লোঁ লাওৰে সৈতে। সেয়াই আজি খানা। আৰু খাই বৈ উঠি অলপ দেৰি ৰ'লোঁ এই ধৰণে। টুকটুকৰ আচলতে টিউশ্যন আছে, সি টিউশ্যনলৈ গৈছে। টিউশ্যনৰ পৰা অহাৰ পাছত একেবাৰে ঘৰলৈ যাম, সেইকাৰণে ৰৈ দিলোঁ অকণমান সময়। বহি আড্ডা পিটি ডিম্পুৱে বোলে চাহ বনাওঁগৈ, চাহ খাওঁ। আকৌ পিঠাৰে চাহ খালোঁ আৰু তাৰপিছত আহি এয়া ঘৰ পালোহি। আজি গোটেই দিনটো মাহঁতৰ ঘৰতে গ'ল। চ' আজিলৈ ইমানেই, বাই।